দক্ষিণ কামৰূপত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত অনিয়ম বঞ্চিত মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ কামৰূপ জিলাৰ চমৰীয়া বিধানসভা সমষ্টিৰ হাতীপাৰাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অৰুণোদয় আঁচনিত প্ৰকৃত হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে কামৰূপৈ গৰৈমাৰী উন্নয়ন খণ্ড এলেকাটো আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। অৰুণোদয় আঁচনিত গাঁও অঞ্চলৰ প্ৰকৃত হিতাধিকাৰী যাতে এই আঁচনিত অন্তৰ্ভুক্ত হয় তাৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসনে প্ৰতিটো গাঁৱে গাঁৱে বাছনি কমিটি প্ৰস্তুত কৰি দিছে। হিতাধিকাৰী বাছনি কমিটিত থকা হাতীপাৰা গাঁৱৰ আবু বক্কাৰ ছিদ্দিক, সোনা উদ্দিন, ইব্ৰাহিম আলী, চৰবেজ আলী, এছাহক আলী আৰু আটোৱাৰ ৰহমানে গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণী লোকক এই আঁচনিৰ পৰা বাদ পেলাই নিজৰ নিজৰ পৰিয়ালৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত হাতীপাৰা গাঁৱৰ দৰিদ্ৰ মহিলাসকলে একত্ৰিত হৈ বাছনি কমিটিৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে। চাওক, 3 দিন ধৰি মোৰ ঘৰত আপোনালোকে চাই আছে, আপুনি চাই আছে, আজিও দেখা পাই আছে, মানুহ জাম হৈ আছে। মোৰ ঘৰত 2-3 দিন হ'ল, 3 দিন ধৰি মানুহ তাৰমানে দিনে ৰাতি, গৰীব মানুহ, চবকেইটা গৰীব মানুহ। কিছুমান মানুহ আছে সেইবিলাক মানুহ নাম কাটিছে, মই আচৰিত ভাবিছোঁ। আগত আমাৰ MLA ছাৰে যিবিলাক দিছিল ফৰ্ম, আমি তেতিয়া অলপ দায়িত্ব দিছিল, আমি চাই দিছিলোঁ, কিন্তু সেনেকুৱা হোৱা নাছিল। কিন্তু এই কমিটি ক'ৰ পৰা আহি গ'ল, কোনে বনাই দিলে গম নাপালোঁ। নপোৱাৰ পিছত আমাক সোধাও নাই, কোনো এটা কথাও সোধা নাই যে কোনটো যোগ্য কোনটো অযোগ্য। সিহঁতে নিজে নিজে কি কৰিলে, সিহঁতৰ পৰিয়ালৰ অংশী বংশী লৈ কি হিচাপত কৰিলে। মই 2বাৰ ফোনো মাৰিছোঁ সিহঁতক যে কিবা হৈছে নেকি, লিষ্টখনটো অন্তত দেখুৱাই দিয়া, মই তথাপি ৰাইজে সন্তুষ্ট হ'ব, কিন্তু লিষ্টখনো আজিলৈ তাৰমানে ক্লিয়াৰ লিষ্ট কোনটো সেইটো কিন্তু মই দেখা নাই। এনেকুৱা হৈ আছে বস্তুটো। এতিয়া মই কি কৰিব পাৰোঁ? এতিয়াতো মানুহ আশাত আহে যে মেম্বাৰ আছিল, সিহঁতে আশাত ভোট দিছিল মোক, বহুত ভোটতো জিতাইছিল, কিন্তু এতিয়া বৰ্তমানলৈকে কোনো কৰা নাই, কোনো তাৰমানে লিষ্টো পোৱা নাই। মই পাইছোঁ এটা, সেইটো লিষ্টত যিবিলাক পুৰাণ মানুহ আছিল, মই যিটো লিষ্ট পাইছোঁ বৰ্তমান, সেই লিষ্টত কোনো পুৰাণ মানুহৰ নাম নাই তাতে। প্ৰতিবাদকাৰী মহিলাসকলে অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি নচলিব, দুৰ্নীতি বন্ধ কৰক, আঁচনিৰ নামত দালালি কৰা নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। জানিব পৰা মতে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়াৰ কথা বিভাগীয়ভাৱে নিৰ্দেশ দিছে আৰু গাঁও সভাৰ জৰিয়তে কমিটিয়ে হিতাধিকাৰী বাছনি কৰিবলৈ অনুমতি দিছে যদিও কোনো নীতি নিয়ম নামানি নিজা মৈমতালিত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ পৰিয়ালৰ সদস্যৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় মহিলাসকলে। আগতে নাম আছিল, এথান আমাৰ নাম কাটি দিছে, যিবিলাক এজেণ্ট আছিল এজেণ্টৰ ঘৰত হেৰি কৰিছে, এটা 2টা 3টা 4টা মানুহকৈ কৰিছে, ভৰ্তি কৰি দিছে, আমাৰ নামটো কাটি দিছে। কিমানবাৰ পাইছোঁ, যেতিয়ালৈকে হৈছে তেনেকৈ পাইছোঁ, এথান আমাৰ নাম কাটি দিছে। এজেণ্টবিলাকৰ ঘৰৰ মানে এটা ঘৰৰ মানুহ 4টা 5টা কৈ আছে, কিন্তু আমার নামবিলাক কাটি দিছি। করোনা পাইছি আগে আমার নামটা কেটে দিছে, আমার বিধবা মানুষ আমি, আমার কিচ্ছু নেই, ঘর নাই, দোয়ার নাই, বাড়ি নাই, ঘর নাই। বকুৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।